আমি চুলি প্ৰিমেচাৰ হেয়াৰ গ্ৰেৰ কাৰণে এটা তেল বনাই আছোঁ, যেটো একেবাৰে প্ৰাকৃতিক। আমি কাৰণ মিঠাতেল তাৰমানে সৰিয়হ তেল আৰু কোকোনাট অইল, কেষ্টৰ অইল সেইখিনি লৈ পেলাই আৰু থলুৱাভাৱে আমি পোৱা কিছুমান হাৰ্বছ আছে, যেনেকৈ নৰসিংহ, জবা ফুল, পাৰ্বতী ফুল, বিভিন্ন ধৰণৰ তেনেকৈ আছে, ৰতনজড আছে, তাৰপিছত কালাজিৰা আছে, তাৰপিছত আপোনাৰ কি বুলি কয় ক্লভছ আছে, বহুত তেনেকৈ 36টা ৰকমৰ জড়িবুটি লৈ পেলাই লগত আমি তেলখিনি বনাই আছোঁ। আৰু সেইখিনি তেল ব্যৱহাৰ কৰি পেলাই মানুহবিলাকে বহুত লাভৱান হৈছে। যেনেকৈ মোৰ চুলি যিবিলাকে আগত দেখা পাইছিলে, তেওঁলোকে জানে যে মোৰ গোটেই চুলিখিনি বগা হৈ গৈছিলে। আজিকালি মোৰ চুলি প্ৰায় 80% ক'লা হৈ গ'ল। চ' এইখিনি মোৰ বহুত ডাঙৰ সাফল্য। আৰু ডেকা ল'ৰা ছোৱালীবিলাকৰ যিবোৰ এওঁলোকৰতো সোনকালে এমাহ দুমাহৰ মাজতে তেওঁলোকৰ ভাল হৈ যায় আৰু বহুত লাভৱান হ'ব পাৰি। আগত প্ৰথমতে মই অকল 4টা চাবোনেৰে আৰম্ভ কৰিছিলোঁ ব্যৱসায়। আজিকালি আমাৰ 9টা ৰকমৰ আমাৰ অকল চাবোনেই আছে। শ্বেম্পু 2টা ৰকমৰ আছে, এণ্টি ডেণ্ড্ৰাফ আৰু এণ্টি হেয়াৰ ফল। তাৰপিছত আমাৰ তেল 2টা ৰকমৰ আছে, এণ্টি হেয়াৰ ফল আৰু প্ৰিমেচাৰ হেয়াৰ গ্ৰে। তাৰপিছত ক্ৰীম বনাইছোঁ, চিৰাম বনাইছোঁ, আৰু বিভিন্ন ধৰণৰ আমাৰ হেণ্ড ৱাছ বনাইছোঁ, বডি লোশ্যন বনাইছোঁ, নতুন নতুন তেনেকৈ বনাই আছোঁ। আৰু নতুনকৈ এতিয়া আমি বায়' এনজাইমৰ ওপৰত কিবা কৰি নেচাৰেলি আমি কাপোৰ ধোৱা বা ফ্ল'ৰ ক্লিনাৰ এইবোৰ বনাবলৈ চেষ্টা কৰি আছোঁ। অহা 2-3 মাহৰ মাজত এইখিনি আমি নিশ্চয় ছাকচেছ হ'ব পাৰিম। এইখিনি আণ্ডাৰ ট্ৰায়েলত চলি আছে। আৰু বাচন মাজা তাৰমানে যিটো কপাৰৰ মানে তামাৰ যিটো আমি ইউটেনচিলছ ব্যৱহাৰ কৰোঁ, সোনকালে ক'লা হৈ যায়, যিটো চাফা কৰিবলৈ বহুত টান, সেইটো বস্তুটো ইজিলি আমি নেচাৰেলি যদি এইখিনি চাফা কৰিব পাৰোঁ, তাৰ কাৰণে এটা ৰিচাৰ্চ চলি আছে। সেইটো বোধহয় এমাহমানৰ মাজতে ওলাই যাব। এইখিনি আমাৰ এতিয়া বৰ্তমান বহুত ধুনীয়াকৈ চলি আছে। আৰু আমাৰ প্ৰডাক্টবোৰ আমাৰ অসমৰ বিভিন্ন ঠাইত যায়। এতিয়া গুৱাহাটীত আমাৰ বিভিন্ন ৰিপিট কাষ্টমাৰ আছে, ডিব্ৰুগড়ত আছে, তিনিচুকীয়া আছে, আমাৰ কাৰ্বি আংলং আছে, গহপুৰ আছে, ধেমাজি, ওদালগুৰি, বাক্সা, বিভিন্ন ঠাইত যায়। ইভিন দিল্লীতো আমাৰ প্ৰডাক্ট প্ৰায় যায়েই থাকে প্ৰতি মাহতে। তো আমি বহুত আনন্দিত এইখিনি ব্যৱসায় কৰাৰ পিছত। আৰু যুৱচামক সেইখিনিয়ে মই অনুৰোধ জনাব বিচাৰিছোঁ, যাতে ঘৰতে হাত ভৰি তেনেকৈ সাৱটি বহি নাথাকি কিছু এটা কৰক। অকল চৰকাৰী চাকৰিৰ ওপৰত ডিপেণ্ড নকৰি পেলাই সৰু সৰু এটা উদ্যোগ গঢ়ি তোলক। আমি অসমৰ মানুহবিলাকে গোটেই আমি যদি জাগ্ৰত হৈ পেলাই সৰু সৰু উদ্যোগ গঢ়ি তোলোঁ, তেতিয়া আমি সোণৰ অসম আমি নিশ্চয় গঢ়ি তুলিব পাৰিম। সেইখিনি আমি হাত জোৰ কৰি গোটেই আমাৰ নতুন যুৱচামক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ওলাই আহক, সৰু সৰু উদ্যোগ গঢ়ি তোলক। নমস্কাৰ, মোৰ নাম ধনঞ্জয় নাৰ্জাৰী। মোৰ ঘৰ অন্থাইগেলাও গাঁও, পোষ্ট অফিচ চন্দ্ৰপাৰা, কোকৰাঝাৰ জিলা। কোকৰাঝাৰ চহৰৰ দাঁতি কাষৰতে পশ্চিমফালে গৌৰাং নৈৰ কাষতে IT পাৰ্কৰ ওচৰত আমাৰ গাঁও আছে, অন্থাইগেলাও বুলি। তাতে আমাৰ ঘৰ হয়। আৰু আমি আমাৰ প্ৰডাক্টবোৰ, আমাৰ যিবোৰ প্ৰডাক্ট আছে, আমি এই ঘৰতে আমি বনাওঁ। আৰু মোৰ সংযোগ নম্বৰ হ'ল 9435026375।